হেল্ল' ফ্ৰেণ্ডছ, আজি আমি ডিছকাছ কৰিম হিমন্ত বিশ্ব শৰ্মা ছাৰে 1 জানুৱাৰীত কি উল্লেখ কৰিলে আৰু কোনে কোনে কি পাব এই বছৰত, এইবোৰ আজি আমি গোটেই ডিছকাছ কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইবাৰ ল'ৰাসকলৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা গিফ্ট দিছে, দ্য গিফ্ট ফৰ বয়জ, বাবু আঁচনিৰ নামত। এই বাবু আঁচনিৰ নামত স্নাতকোত্তৰ ছাত্ৰই প্ৰতিমাহে লাভ কৰিব 2000 টকা আৰু স্নাতক ছাত্ৰই লাভ কৰিব 1000 টকা প্ৰতিমাহে। কিন্তু ইয়াতেও এটা কণ্ডিশ্যন আছে, যোনসকলৰ পেৰেণ্টছৰ ইনকাম 4 লাখতকৈ কম বছৰত, তেখেতসকলেহে এই আঁচনিখন লাভ কৰিবলৈ পাৰিব। তাৰপিছত বহুতো আৰু কিবাকিবি দিছে। ৰেচন কাৰ্ডৰ আগতে 117 টকাকৈ দিব লাগিছিলে চেনি, দালি, নিমখ এইবোৰ কিনোতে, কিন্তু এইবাৰ 100 টকাকৈ দিলে আপোনালোকে চেনি, দালি আৰু নিমখ লাভ কৰিবলৈ পাৰিব। তাৰপিছত এটা আৰু গিফ্ট দিছে মাতৃ আৰু ভগ্নীসকলৰ কাৰণে। অহা 20 ফেব্ৰুৱাৰীত একেলগে আপোনালোকক 8000 টকাকৈ বিতৰণ কৰি দিয়া হ'ব, কিন্তু আপোনালোকে জানুৱাৰী মাহত নাপাব। অহা 20 ফেব্ৰুৱাৰীত আপোনালোকে একেলগে 8000 টকা পাব 4 মাহৰ কাৰণে, কাৰণ ইলেকশ্যন আহি আছে, সেইকাৰণে আপোনালোকক ফেব্ৰুৱাৰী মাহতে আপোনালোকক 4 মাহৰ পইচা ডাইৰেক্টলি দিয়া হ'ব। কিন্তু 4 মাহৰ পইচা আপোনালোকে 5000 হয়। আপোনালোকক বিশেষ বিহু উপহাৰ হিচাপে 3000 টকাকৈ এক্সট্ৰা আপোনালোকক দিয়া হ'ব। এইখিনি দিয়া হ'ব আপোনালোকক মাতৃ আৰু ভগ্নীসকল, যোনসকলে অৰুণোদয় হিতাধিকাৰী আছে, তেখেতসকলে এই পইচাটো 20 ফেব্ৰুৱাৰীত লাভ কৰিবলৈ পাৰিব। তাৰপিছত আমি জানিম যে আৰু কি দিব হিমন্ত বিশ্ব শৰ্মা ছাৰে এই বছৰত। এই বছৰত বৰ্তমান এইখিনি দিয়া হৈছে, আৰু কিছু যদি কিবা খবৰ আহে তেতিয়াহ'লে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজিলৈ এইখিনিয়ে। যদি কিবা আৰু ইনফৰ্মেশ্যন আহে তেতিয়াহ'লে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজিলৈ এইখিনিয়ে। ধন্যবাদ জনাইছোঁ।